মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ 3 নম্বৰ পাঠীৰ প্ৰশ্ন উত্তৰকেইটা। 3 নম্বৰ পাঠীৰ নাম হৈছে প্ৰকৃতি ভ্ৰমণ। তো আজিৰ এই ভিডিঅ'টিত এই পাঠীৰ গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰিম, ঠিক আছে। তোমালোকক এই যে ক্ৰিয়াকলাপবিলাক যে দিছে, তোমালোকক ক্ৰিয়াকলাপবিলাক যে দিছে, এই ক্ৰিয়াকলাপবিলাকৰ লগতে অনুশীলনী দিয়া গোটেইকেইটা প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। এই যে তোমালোকক অনুশীলনীটো দিছে, এই অনুশীলনীটোৰ একেবাৰে শেষলৈকে যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল চোৱা, ইয়াত তোমালোকক কৈছে যে আকৌ আহা বিন্দুবোৰ সংযোগ কৰি কি চৰাইৰ খোজ চিনাক্ত কৰা আৰু ৰং বলোৱা, ঠিক আছে। তোমালোকক এই যে বিন্দুবিলাক যে দিছে, এই বিন্দুবিলাক সংযোগ কৰিবলৈ দিছে। সংযোগ কৰি কি চৰাইৰ খোজ হয় সেইটো তোমালোকক চিনাক্ত কৰিবলৈ দিছে, লগতে তোমালোকক ৰং কৰিবলৈ দিছে। চোৱাচোন, এইটো কি চৰাইৰ খোজ হয়, এইটো হাঁহৰ খোজ হয়, হয়নে। গতিকে তোমালোকে এই বিন্দুবিলাক এইদৰে সংযোগ কৰিবা, বিন্দুবিলাক সংযোগ কৰি তোমালোকে ৰং কৰি দিবা। কি ৰং কৰিবা, তোমালোকে হ'লে হালধীয়া ৰং কৰিবা, নহ'লে কমলা ৰং কৰি দিবা, ঠিক আছে। অ'কে, ঠিক আছে। আৰু ইয়াত তোমালোকে হাঁহ বুলি লিখি দিবা, ঠিক আছে। এইটো হাঁহৰ খোজ হয়, ঠিক আছে, হাঁহ। তোমালোকে ইয়াত হ'লে হালধীয়া নহ'লে কমলা ৰং কৰিবা, ঠিক আছে। অ'কে, তাৰপিছত চোৱা, ইয়াত কি কৈছে যে বি হামিং বাৰ্ড পৃথিৱীৰ আটাইতকৈ সৰু চৰাই, ঠিক আছে। এইটো কথা তোমালোকে সদায় মনত ৰাখিবা, ঠিক আছে। অ'কে, তো ছাত্ৰ-ছাত্ৰীসকল সেইটো হৈছে তোমালোকৰ প্ৰথমটো ক্ৰিয়াকলাপ, ঠিক আছে। অৰ্থাৎ ক্ৰিয়াকলাপ 1। তো চোৱা, ইয়াত কি কৈছে যে তলত কিছুমান চৰাইৰ ঠোঁটৰ ছবি দিয়া হৈছে, ঠোঁটবোৰ চাই কোনবিধ চৰাইয়ে কি খাদ্য খায় তালিকাখনত লিখা, ঠিক আছে। তো চোৱা, ইয়াত কিছুমান চৰাইৰ ঠোঁটৰ ছবি দিয়া হৈছে। তো ঠোঁটবিলাক চাই তোমালোকক ক'বলৈ দিছে কোনবোৰ চৰাইয়ে কি খাদ্য খায়, ঠিক আছে। তো ইয়াত দিয়া আছে ঠোঁটৰ ছবি, ঠিক আছে, আৰু লগতে চৰাইৰ নামো দিয়া আছে। তো এই চৰাইবিলাকে কি খাদ্য খায় তোমালোকক তলত লিখিবলৈ কৈছে, ঠিক আছে। এইটো হৈছে ঘনচিৰিকা। ঘনচিৰিকাই কি খায়, ধান খায়, মাহ খায়, হয়নে, সৰিয়হ খায়, এইবিলাক খায় ঘনচিৰিকাই, ঠিক আছে। তোমালোকৰ কাৰণে মই লিখি থৈছোঁ, তোমালোকে কেনেকৈ লিখিবা মই দেখাই দিম, চিন্তা কৰিব নালাগে। নেক্সট আছে বৰটোকোলা, ঠিক আছে। ইয়াত তোমালোকে লিখিব পাৰা মাছ, ভেকুলী, শামুক, কেঁকুৰা, ঠিক আছে। এইবিলাক খায় বৰটোকোলাই, ঠিক আছে, কেঁকুৰা। নেক্সট আছে ঈগল। ঈগলে কি খায়, বেলেগ প্ৰাণীৰ মংস খায়, ঠিক আছে। ঈগল এবিধ মংসভোজী চৰাই, ঠিক আছে। অ'কে, তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইকেইটা এইদৰে লিখিবা, বা ইয়াত যদি দৰাত অসুবিধা হৈছে তেনেহ'লে ইয়াৰ পৰা চাই তোমালোকে লিখি ল'বা, ঠিক আছে। ইয়াত ধুনীয়াকৈ দিয়া আছে। অ'কে, ইয়াত তোমালোকে লিখিবা ধান, মাহ আদি। ইয়াত লিখিবা মাছ, ভেকুলী, শামুক, কেঁকুৰা, ঠিক আছে। ইয়াত তোমালোকে লিখিবা প্ৰাণীৰ মংস, ঠিক আছে। অ'কে, তাৰপিছত চোৱা, 1 নম্বৰ ক্ৰিয়াকলাপ আলোচনা কৰিলোঁ। এতিয়া ক্ৰিয়াকলাপটোত চোৱা কি কৈছে। ইয়াত চোৱা কি কৈছে, তোমালোকে চৌপাশে দেখা চৰাইবোৰে ক'ত ক'ত বাহ সাজে আৰু কি কি সামগ্ৰীৰে বাহ সাজে তলৰ তালিকাখনত লিখা। ইফালে তোমালোকক চৰাইৰ নাম লিখিবলৈ দিছে, আৰু ইফালে ক'ত বাহ সাজে লিখিবলৈ দিছে, আৰু ইফালে তোমালোকক কিহেৰে বাহ সাজে বা কি সামগ্ৰীৰে বাহ সাজে সেইটো লিখিবলৈ দিছে, ঠিক আছে। তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছিলোঁ, ঠিক আছে। ইফালে তোমালোকে চৰাইৰ নাম লিখিব, যেনেকৈ নেকি টুকুৰা চৰাই। টুকুৰা চৰাই কি কৰে, তামোল, নাৰিকল এইবিলাক গছত বাহ সাজে, ঠিক আছে। আৰু কিহেৰে বাহ সাজে, খেজুৰ, তামোল। ইয়াত তোমালোকে পাণৰ নহয় পাতৰহে লিখিবা, খেজুৰ, তামোল, পাতৰ, আহ, ঠিক আছে। ইয়াত তোমালোকে পাণৰ নিলিখি পাতৰ বুলি লিখিবা, ঠিক আছে। এনেকৈ পতাকাৰ পাতৰ, ঠিক আছে। মই লিখি দিছোঁ ইয়াত চোৱা, খেজুৰ, তামোল, ঠিক আছে। খেজুৰ, তামোল, পাতৰ, আহ, ঠিক আছে। এইবিলাকেৰে কি কৰে, টুকুৰা চৰাই বাহ সাজে, ঠিক আছে। খেজুৰ, তামোল, পাতৰ, আহ। ইয়াত পাতৰ দিবা, ঠিক আছে, পাণৰ নিদিবা তোমালোকে। ইয়াত মূৰ্ধন্যৰ জেগাত তোমালোকে ত দি দিবা, ঠিক আছে। নেক্সট আছে টুনি চৰাই। কি কৰে, জোপোহা গছৰ পাতত বাহ সাজে, ঠিক আছে। কিহেৰে বাহ সাজে বা বাহ সাজা সামগ্ৰী কি, খেৰ কুটা, গাহ বন ইত্যাদি, ঠিক আছে। নেক্সট আছে কাউৰী চৰাই। কাউৰী চৰাই কি কৰে, ওখ গছত বাহ সাজে, হয়নে। কিহেৰে বাহ সাজে, বাঁহৰ গাঁঠি, গছৰ সৰু ডাল, কুটা আদিৰে, ঠিক আছে। অ'কে, তো 2 নম্বৰলৈকে আলোচনা কৰা হ'ল। এতিয়া 3 চোৱা কি কৈছে। ইয়াত তোমালোকক দিছে পক্ষী নিৰীক্ষণৰ দিনলিপি। তোমাৰ চৌপাশৰ চৰাইবোৰ নিৰীক্ষণ কৰি তলৰ তালিকাখন পূৰ কৰা।
ঠিক আছে এই তালিকাখনত চোৱা এই তালিকাখনত তোমালোকৰ চৌপাশে থকা চৰাইবিলাক নিৰীক্ষণ কৰি তাৰপিছত এই তালিকাটো পূৰ কৰিবলৈ দিছে ইয়াত তোমালোকক কি কৰিবলৈ দিছে চৰাইৰ নাম ইয়াত মুখমণ্ডলৰ গঠন বা মুখমণ্ডলৰ ৰং ঠিক আছে ইয়াত দিছে ঠোঁটৰ আকৃতি ইয়াত দিছে পাখিৰ ৰং ইয়াত দিছে ঠেঙৰ ৰং ঠিক আছে তো তোমালোকে এইদৰে তালিকাটো পূৰ কৰিবা ঠিক আছে এইদৰে লিখিবা পাতৌ চৰাইৰ ৰং ৰঙা হয় ঠিক আছে ঠোঁট শকত আগটো বেকা থাকে ঠিক আছে পাখিৰ ৰং কেনেকুৱা সেউজীয়া ঠেঙৰ ৰং কেনেকুৱা মটিয়া ঠিক আছে ইয়াত তোমালোকে এনেকৈ এই যে শব্দটো দেখিছে তোমালোকে এই শব্দটো তোমালোকে এইদৰে লিখিবা মটিয়া মটিয়া ঠিক আছে এইদৰে তোমালোকে লিখিবা ধুনীয়াকৈ ঠিক আছে ইয়াত মটায়া হৈ আছে তোমালোকে মটিয়া বুলি লিখিবা ঠিক আছে ওকে তাৰপিছত আছে কাউৰীৰ মুখমণ্ডলৰ ৰং কেনেকুৱা হয় কলা হয় হয়নে ঠোঁটৰ আকৃতি কেনেকুৱা মজবুত আৰু সামান্য বেকা ঠিক আছে পাখিৰ ৰং কলা ঠেঙৰ ৰং কেনেকুৱা হয় কলা হয় ঠিক আছে তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখিবা এতিয়া ক্ৰিয়াকলাপ চাইট চোৱা সেয়া তোমালোকক দিছে তুমি দেখা প্ৰাণী চৰাইৰ নাম আৰু সিহঁতৰ দৈহিক বৈশিষ্ট্য লিখি তলৰ তালিকাখন পূৰ কৰা ঠিক আছে দৈহিক বৈশিষ্ট্য মানে সিহঁতৰ শৰীৰৰ বৈশিষ্ট্য ঠিক আছে মানে সিহঁতৰ দেহৰ বৈশিষ্ট্য ঠিক আছে তো ইফালে তোমালোকে ক্ৰমিক নং লিখিবা 1 2 ইয়াত তোমালোকে 3 দিবা ঠিক আছে তোমালোকে 4 দিবা ওকে তো চোৱা বান্দৰৰ দৈহিক বৈশিষ্ট্যটো কেনেকুৱা চোৱা দেহটো নুমাল মুখমণ্ডল ঘূৰণীয়া সৰু দুখন কাণ আৰু দীঘল নেজ থাকে ঠিক আছে নেক্সট হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা আৰু ঠেং দুখন পতাযুক্ত ঠিক আছে ওকে তো ইয়াত দুটা খালি ঠাই দিছে এই খালি ঠাইটো তোমালোকে লিখিব লাগে তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছিলোঁ ঠিক আছে ক্ৰিয়াকলাপ 4 তোমালোকে ইয়াত গৰু বুলি লিখিবা ইয়াত কুকুৰ বুলি লিখিবা ঠিক আছে তো গৰুৰ দৈহিক বৈশিষ্ট্যটো এইদৰে লিখিবা তোমালোকে গৰুৰ গা চুটি নোমেৰে ডকা থাকে গৰুৰ 4খন ভৰি 2খন নেজ 2টা কাণ 2টা চকু থাকে ঠিক আছে বা আছে নেক্সট আছে কুকুৰ লিখিবা কুকুৰৰ দাঁত তীক্ষ্ণ আৰু দেহ নোমেৰে ডকা কুকুৰৰ 4খন ভৰি এডাল নেজ 2টা কাণ 2টা চকু আছে ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ওকে ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত কি দিছে চোৱা সেয়া তোমালোকক দিছে যে লিখো আহা ঠিক আছে চোৱাচোন কি কৈছে যে তলৰ ছবিবোৰ চাই পতংগবোৰৰ নাম লিখা এই পতংগবিলাকৰ নাম লিখিবলৈ দিছে তো এইটো কি হয় পখিলা হয় হয়নে এইটো পঁইতাচোৰা হয় এইটো জিয়া হয় ঠিক আছে এইটো মৌমাখি হয় এইটো গাগিনী হয় এই গাগিনী শব্দটো লিখোতে তোমালোকে দীৰ্ঘিকাৰ দিবা ঠিক আছে দীৰ্ঘিকাৰ দিবা তোমালোকে তেনেহ'লে বানানটো শুদ্ধ হ'ব ঠিক আছে গোবৰুৱা এইটো গোবৰুৱা চৰাই হয় এই চৰাই নহয় এইটো এটা পতংগ হয় ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইদৰে ধুনীয়াকৈ লিখি পেলাবা ঠিক আছে এইটো লিখোতে গাগিনীটো লিখোতে তোমালোকে দীৰ্ঘিকাৰ দিবা ওকে ঠিক আছে এতিয়া ক্ৰিয়াকলাপ 5ত চোৱা ইয়াত তোমালোকক দিছে ঘৰ বা বিদ্যালয়ৰ ওচৰত থকা বৃক্ষ এজোপাৰ ওচৰলৈ যোৱা দুয়ো হাতেৰে বৃক্ষজোপা সাৱটি ধৰি বন্ধুত্ব গঢ়া আৰু পৰ্যবেক্ষণ কৰি কি পালা লিখা ঠিক আছে তো চোৱা চুই চাই কি অনুভৱ কৰিলা ঠিক আছে তো বৃক্ষজোপা চুই চাই বা সাৱটি ধৰি তোমালোকে কি অনুভৱ কৰিছা লিখিবলৈ দিছে ঠিক আছে কোনো শব্দ বা মাত শুনিছা নেকি তো তোমালোকে এইকেইটা খালি পূৰ কৰিব লাগে মানে ঠিক আছে তোমালোকে মই ধুনীয়াকৈ পূৰ কৰি থৈ দিছোঁ চিন্তা কোনো দৰকাৰ নাই ঠিক আছে তোমালোকে এইদৰে পূৰ কৰিলেই হ'ল তো এইটো সূত্ৰত তোমালোকে এইটো প্ৰশ্নৰ উত্তৰত এইখিনি লিখিবা ঠিক আছে নেক্সট আছে কোনো শব্দ বা মাত শুনিছা নেকি গছতো মাতি নাথাকে কিন্তু গছত থকা চৰাই চিৰিকটিবিলাকে মাতি থাকে হয়নে তো লিখিবা হয় গছত থকা চৰাই আৰু কেতকুটুৱাৰ মাত শুনিছোঁ নেক্সট আছে কেনেকুৱা গোন্ধ পাইছা গছৰ ওচৰত ভিজা মাটি আৰু সৰা পাতৰ গোন্ধ পোৱা গৈছে ঠিক আছে তো সকলোৰে কাৰণে উত্তৰবিলাক বেলেগ হ'ব তোমালোকে যোনটো গছক সাৱটি ধৰিছা সেইটো গছৰ ওচৰত যদি ফুল গছ আছে সুগন্ধি ফুল গছ আছে যদি তেনেহ'লে তাৰ পৰা গোন্ধ আহিব হয়নে সেইটো কথা তোমালোকে লিখি দিব পাৰা ঠিক আছে বৃক্ষজোপাত দেখা উদ্ভিদ পোক পতংগ প্ৰাণী আৰু চৰাইৰ নাম লিখা তো লিখিবা হেলাই পৰুৱা মকৰা কেৰকেটুৱা শালিকা ঠিক আছে তো তোমালোকে বৃক্ষজোপাত যি দেখিবলৈ পোৱা সেইকেইটা নাম লিখি পেলাবা ঠিক আছে ওকে তাৰপিছত চোৱা ইয়াত তোমালোকক হেৰি দিছে প্ৰকল্প এটা দিছে ঠিক আছে তো চোৱা প্ৰকল্পটোত চোৱা কি কৈছে যে তলত উল্লেখ কৰা গছৰ পাতবোৰ সংগ্ৰহ কৰা ইয়াত কিছুমান পাতৰ নাম দিয়া আছে এইবিলাক সংগ্ৰহ কৰিবলৈ দিছে ঠিক আছে সংগ্ৰহ কৰি চোৱা কি কৈছে সংগ্ৰহ কৰি কি কৰিবলৈ দিছে চোৱা কৈছে এতিয়া পাতবোৰ ভালদৰে নিৰীক্ষণ কৰি তালিকাখনৰ সঠিক গড়টোত শুদ্ধ চিন দিয়া চোৱা কি গছৰ পাত
হীৰাবোৰ পোন হীৰাবোৰ জালৰ নিচিনা ঠিক আছে তাৰমানে কি গছৰ পাত হয় হেবিলাক তোমালোকক এটো হাৰিত লিখিবলৈ দিছে ইয়াত তোমালোকক লিখিবলৈ দিছে যে হীৰাবোৰ পোন হয়নে নহয় যদি পোন হয় তেনেহলে ইয়াত ৰাইট চিন দিবলৈ দিছে আৰু যদি হীৰাবোৰ জালৰ নিচিনা হয় তেনেহলে ইয়াত ৰাইট চিন দিবলৈ দিছে ঠিক আছে তোমালোকৰ কাৰণে উত্তৰটো মই ধুনীয়াকৈ কৰি আনিছো ঠিক আছে তোমালোকে এদৰে ধুনীয়াকৈ লিখিবা ঠিক আছে মাকৈ গছৰ হীৰাবোৰ পোন হয় ঠিক আছে তামোল গছৰ হীৰাবোৰ পোন হয় আহত গছৰ হীৰাবোৰ কিন্তু জালৰ নিচিনা হয় ঠিক আছে আম গছৰ হীৰাবোৰ জালৰ নিচিনা হয় নাৰিকল গছৰ হীৰাবোৰ পোন হয় বগৰী গছৰ হীৰাবোৰ জালৰ নিচিনা হয় গাখৰ হীৰাবোৰ মানে পোন হয় ঠিক আছে মধুৰিআমৰ হীৰাবোৰ জালৰ নিচিনা হয় কলৰ হীৰাবোৰ পোন হয় হেৱালী হীৰাবোৰ জালৰ নিচিনা হয় বাহৰ হীৰাবোৰ কি হয় পোন হয় ঠিক আছে তো এই তোমালোকে ধুনীয়াকৈ তালিকাটো বনাবা হল ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আলোচনা কৰিম অনুশীলনীটো ঠিক আছে চোৱা অনুশীলনীটো তোমালোকক কি দিছে চোৱা কি কৈছে ইয়াত তোমালোকক কৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা ঠিক আছে তো চোৱা কি কৈছে ইয়াত তোমালোকক দুটা হেৰি দিছে MCQ দিছে ঠিক আছে তো চোৱা কি কৈছে প্ৰথমটো প্ৰশ্ন চোৱা অসমৰ ৰাজ্যিক বৃক্ষ কি চোৱা ধুনীয়াকৈ দিয়া আছে চোৱাচোন কি দিছে যে অসমৰ ৰাজ্যিক বৃক্ষ হুলুং আৰু ৰাজ্যিক ফুল কপৌ ঠিক আছে তো অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং ঠিক আছে তাৰমানে এইটো শুদ্ধ হয় ঠিক আছে গতিকে তোমালোকে এই গোলটো পূৰ কৰি দিবা ঠিক আছে এইটো গোল তোমালোকে ধুনীয়াকৈ পূৰ কৰি দিবা ওকে তাৰপিছত খত দিছে যে তলৰ কোনটো মাংসভোজী চৰাইৰ গোট চোৱা এইটো হ'ব মাংসভোজী চৰাইৰ গোট ফেঁচা হেন চিলনি শগুন হয়নে তো এইটো মাংসভোজী চৰাইৰ গোট গতিকে এইটো বৃত্ত তোমালোকে পূৰ কৰি দিবা বা এইটো গোল তোমালোকে পূৰ কৰি দিবা ঠিক আছে ধুনীয়াকৈ পূৰ কৰিবা তোমালোকে হ'ব ঠিক আছে বাকি একেবাৰে সহজ হয় চিন্তা কৰা কোনো ধৰণৰ দৰকাৰ নাই ঠিক আছে এতিয়া 2 নম্বৰত চোৱা অনুশীলনী 2 নম্বৰত চোৱা ইয়াত কৈছে যে শুদ্ধ বাক্যটোত শুদ্ধ আৰু অশুদ্ধ বাক্যটোত অশুদ্ধ চিন দিয়া চোৱা কি কৈছে 2 নম্বৰ কত ইয়াত দিছে চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ নহয় চেগুন গুল্মজাতীয় উদ্ভিদ নহয় ঠিক আছে চেগুন বৃক্ষ হয় ঠিক আছে বৃক্ষজাতীয় উদ্ভিদ হয় গতিকে এইটো হ'ব ভুল হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা হয় এইটো শুদ্ধ হয় হাঁহৰ ঠোঁট বহল আৰু চেপেটা থাকে ঠিক আছে এইটো শুদ্ধ হয় চাকৈ চকুৱা এবিধ পতংগ চাকৈ চকুৱা পতংগ নহয় চৰাইহে হয় ঠিক আছে গতিকে এইটো ভুল ওকে নেক্সট আছে সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে হয় এইটো শুদ্ধ হয় কিন্তু ঠিক আছে নেক্সট আছে যে দূৰবীন হ'ল দূৰৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি হয় এইটো শুদ্ধ হয় ঠিক আছে দূৰবীনৰ সহায়ত আমি দূৰৰ বস্তু ডাঙৰকৈ চাব পাৰিম ঠিক আছে গতিকে ঘ আৰু অংগ শুদ্ধ আৰু এই খটো শুদ্ধ বাকি ক আৰু গ এই দুটা অশুদ্ধ মানে ভুল ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া 3 তোমালোকক দিছে খালি ঠাই পূৰ কৰা এই খালি ঠাইবিলাক তোমালোকক পূৰ কৰিবলৈ দিছে ঠিক আছে চোৱা কি কৈছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি মই তোমালোকক কৈছিলোঁ নহয় ইয়াত দিয়া আছে চোৱা বি হামিং বাৰ্ড পৃথিৱীৰ আটাইতকৈ সৰু চৰাই হয়নে গতিকে তোমালোকে চৰাইবিধৰ নাম মুখস্থ কৰি পেলাবা ঠিক আছে পৰীক্ষাত আহিব পাৰে ওকে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলে যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তোমালোকে মোৰ ভিডিঅ'বিলাক পাই যাবা ঠিক আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলোৱা নেক্সট আছে পতংগৰ ডেছখন ঠেং থাকে কেইখন থাকে 6খন ঠিক আছে তোমালোকক এনেকৈ মই ধুনীয়াকৈ লিখি থৈছোঁ দেখাই দিম চিন্তা কৰিব নালাগে চোৱা অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি ঠিক আছে অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম লিখিবলৈ দিছে নেক্সট আছে ধনেশ পক্ষীয়ে গছৰ ডেছত বাস আছে তো তোমালোকক এনেকৈ মই ধুনীয়াকৈ লিখি থৈছিলোঁ ঠিক আছে তোমালোকে এই কটোৰ কাৰণে উত্তৰটো এৰে লিখিবা ঠিক আছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি বি হামিং বাৰ্ড ঠিক আছে নেক্সট আছে পতংগৰ ডেছখন ঠেং থাকে কেইখন 6খন থাকে ঠিক আছে নেক্সট আছে অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম ডেছ ইয়াত লিখিবা তোমালোকে গড় ঠিক আছে অৰ্থাৎ ৰাইনো এহেঙ্গীয়া গড়ৰ কথা কোৱা হৈছে ঠিক আছে নেক্সট আছে যে ধনেশ পক্ষীয়ে গছৰ ডেছত বাস আছে গছৰ ক'ত খুৰঙত বাস আছে ঠিক আছে গতিকে তোমালোকে এইদৰে লিখি থাকা নেক্সট আছে যে চমুটো লিখা ঠিক আছে তোমালোকক এইকেইটা প্ৰশ্নৰ চমুটো লিখিবলৈ দিছে এইকেইটা প্ৰশ্নৰ ঠিক আছে ওকে চোৱা কি কৈছে চহলা বিল ক'ত অৱস্থিত তো তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ এইদৰে লিখিবা চহলা বিল কাজিৰঙাত অৱস্থিত ঠিক আছে
একেবাৰে সহজ হয় হয়নে ঠিক আছে তো তাৰপিছত চোৱা কি কৈছে তাৰপিছত দিছে যে দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখিবলৈ দিছে তোমালোকে লিখিবা ডিটৰাছ আৰু শামুক ভঙা ঠিক আছে শামুক ভঙা তোমালোকে দেখিছানে মই যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ ঘৰৰ ওচৰত থকা বিলখনত বহুত শামুক ভঙা পৰিছিলে ঠিক আছে কিন্তু আজিকালি শামুক ভঙা বহুত কমি গৈছে ঠিক আছে বহুত কমি গৈছে ওকে তো তোমালোকে আজিকালি দেখা নাই মোক কমেন্ট কৰিবা ঠিক আছে কমেন্ট কৰি জনাবা ওকে তাৰপিছত চোৱা হেত কি কৈছে যে পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহনৰ কি ব্যৱস্থা আছে উত্তৰ লিখিবা পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত হাতী জীপ আদি পৰিবহনৰ ব্যৱস্থা আছে কি ব্যৱস্থা আছে হাতীৰ ব্যৱস্থা আছে জীপৰ ব্যৱস্থা আছে হয়নে এইবিলাক ব্যৱস্থা আছে ঠিক আছে গতিকে তোমালোকে এদৰে ধুনীয়াকৈ উত্তৰটো লিখিবা ওকে নেক্সট আছে পাগুলি খোৱা প্ৰাণী এবিধৰ নাম ঠিক আছে পাগুলি খোৱা প্ৰাণীবিধৰ নাম লিখিবলৈ দিছে তোমালোকে হেৰি কৰিব পাৰা মহ বুলি লিখিব পাৰা তোমালোকে গৰু বুলি লিখিব পাৰা ঠিক আছে ওকে বনৰীয়া মহ বুলি লিখিবা ঠিক আছে বনৰীয়া মহ ওকে নেক্সট চোৱা পাছত চোৱা ঠিক আছে 4 নম্বৰৰ কিটা আলোচনা কৰা হ'ল এতিয়া তোমালোকে 5 নম্বৰত চোৱা কি দিছে চোৱা পাছত দিয়া প্ৰথম প্ৰশ্নটো হৈছে মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতুৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয় তোমালোকে এইটো প্ৰশ্নটো এৰি লিখিবা যে মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতুৰা শক্তিশালী হোৱাৰ বাবে শিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে ঠিক আছে মানে যিবিলাক মাংসভোজী প্ৰাণী আছে যিবিলাক প্ৰাণীয়ে বেলেগ প্ৰাণীৰ মাংস খায় সেই প্ৰাণীবিলাকৰ ঠেঙৰ হাতুৰাবিলাক বহুত শক্তিশালী হয় ঠিক আছে কিয় কাৰণ সেইবিলাকে যেহেতু শিকাৰ কৰে সিহঁতৰ যদি ঠেং ঠোঁট এইবিলাক মজবুত নাথাকে তেনেহ'লে কেনেকৈ শিকাৰ কৰিব হয়নে তো ইহঁতৰ যেহেতু ঠেঙৰ হাতবিলাক শক্তিশালী বা মজবুত সেইকাৰণে ইহঁতে যি প্ৰাণীক শিকাৰ কৰে সেইবিলাকক মানে খামুচি ধৰি ৰাখিব পাৰে ঠিক আছে ওকে গতিকে তোমালোকে এইটো ধুনীয়াকৈ লিখিবা যে মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতুৰা শক্তিশালী হোৱাৰ বাবে শিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে ঠিক আছে তাৰপিছত চোৱাচোন কি কৈছে খত দিছে পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো প্ৰশ্নটো তোমালোকে এৰি লিখিবা যে অতিপাত ঠাণ্ডাৰ পৰা বাচিবলৈ খাদ্যৰ সন্ধানত আৰু বংশবৃদ্ধি কৰিবলৈ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ আহে কেতিয়াবা ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে অসমত আহে ঠিক আছে কেতিয়াবা খাদ্যৰ সন্ধানত মানে জেগা বা ঠাই চেঞ্জ কৰি থাকে ঠিক আছে ওকে তো এইটো তোমালোকে ধুনীয়াকৈ লিখিবা নেক্সট চোৱা গত দিছে যে চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ যেহেতু কিয় নিষেধ তো এইটো নিষেধ চোৱা বাহিৰৰ খাদ্য খালে প্ৰাণী আৰু চৰাই চিৰিকটিবোৰৰ বেমাৰ হ'ব পাৰে আৰু শেষতে ভয়ো খাব পাৰে সেইবাবে পৰ্যটকে খাদ্য দিয়াটো নিষেধ ঠিক আছে নেক্সট গত চোৱা চৰাই চিৰিকটি অথবা প্ৰাণী কিয় সজাত বন্দী কৰি থ'ব নালাগে তো তোমালোকে উত্তৰটো এইটো লিখিবা যে চৰাই চিৰিকটিবোৰে মুক্তভাৱে থাকিবলৈ ভাল পায় সজাত বন্দী কৰি ৰাখিলে সিহঁতে উৰিব দৌৰিব নোৱাৰে আৰু দুখ পাই অসুস্থ হৈ পৰিব পাৰে ঠিক আছে নেক্সট আছে পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে তো তোমালোকে এইটো প্ৰশ্নটো এইটো লিখিবা যে গাইডে পৰ্যটকক নতুন ঠাই ফুৰি দেখুৱাই বাট চিনি পোৱাত সহায় কৰে আৰু সেই ঠাইখনৰ বিষয়ে বিভিন্ন কথা বুজাই দিয়ে ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা ঠিক আছে গতিকে এইখিনি একেবাৰে সহজ হয় ডিটৰাছ এবিধ পৰিভ্ৰমী চৰাই হয় ঠিক আছে নেক্সট নলগাহৰি এবিধ উদ্ভিদ হয় ঠিক আছে উদ হয় এবিধ প্ৰাণী ঠিক আছে মৌমাখি এবিধ পতংগ ঠিক আছে তাৰপিছত হাতত চোৱাচোন হাতত কি কৈছে হাতত দিছে পাৰ্থক্য লিখা তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে ঠিক আছে গতিকে একেবাৰে সহজ হ'ব ন তোমালোকে এইটো লিখিবা যে যিবোৰ প্ৰাণীয়ে কেৱল ঘাঁহ বন আৰু গছ লতা খাই সিহঁতক তৃণভোজী প্ৰাণী বোলে যেনে গৰু ছাগলী মহ হৰিণা এই সকলোবিলাক হৈছে তৃণভোজী প্ৰাণী কাৰণ ইহঁতে কি কৰে কেৱল ঘাঁহ বন খাই জীয়াই থাকে ঘাঁহ বন পানী ঠিক আছে এইবিলাক খাই জীয়াই থাকে কিন্তু যিবিলাক মাংসভোজী প্ৰাণী আছে সেইবিলাকে বেলেগ জীৱ জন্তুৰ মাংস খায় ঠিক আছে চোৱা আনহাতে যিবোৰ প্ৰাণীয়ে আন জন্তুৰ মাংস খাই জীয়াই থাকে সিহঁতক মাংসভোজী প্ৰাণী বোলে যেনে বাঘ আৰু সিংহ ঠিক আছে
তো তোমালোকে এইটো ধুনীয়াকৈ উত্তৰটো লিখিবা ঠিক আছে মানে যিবিলাকে মাংস খায় সেইবিলাকক মাংসভোজী প্ৰাণী যিবিলাকে ঘাঁহ বন খাই জীয়াই থাকে সেইবিলাকক তৃণভোজী প্ৰাণী বুলি কোৱা হয় ঠিক আছে মাংসভোজী প্ৰাণী যেনেকৈ নেকি শিয়াল বাঘ সিংহ এইবিলাক তৃণভোজী প্ৰাণী যেনেকৈ নেকি গৰু ছাগলী মহ এইবিলাক ঠিক আছে এইবিলাক হৈছে তৃণভোজী প্ৰাণী ওকে বুজিলা ঠিক আছে তো তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া হাতত চোৱাটো তোমালোকক দিছে শব্দজালিখনত থকা চৰাইৰ নামকেইটা চিনাক্ত কৰি গেৰ দিয়া ঠিক আছে তো শব্দজালিখনত কিছুমান চৰাইৰ নাম আছে ঠিক আছে তো নামকেইটা তোমালোকক চিনাক্ত কৰি গেৰ দিবলৈ দিছে ঠিক আছে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ চিনাক্ত কৰি গেৰ দি থৈছোঁ তোমালোকে এইটো ধুনীয়াকৈ চিনাক্ত কৰি গেৰ দিবা ঠিক আছে চোৱা এইটো হৈছে বগলী এইটো হৈছে বৰটোকোলা এইটো হৈছে বাৰৈটোকা এইটো হৈছে কেতেকী এইটো হৈছে শগুন এইটো হৈছে বুলবুলি এইটো হৈছে ইগল ঠিক আছে এইটো হৈছে হাঁহ এইটো হৈছে হেন এইটো হৈছে হামুক ভঙা হয়নে এইটো হৈছে হালিকা এইটো হৈছে পাৰ ঠিক আছে তো তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ গেৰ দি ল'বা অ'কে ক'লা ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষলৈকে চাব তোমালোক সকলোকে বহুত 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 ধন্যবাদ